কাইলৈৰ পৰা গুৱাহাটীত বন্ধ থাকিব পানী যোগান তিনিটা পৰ্যায়ত জল বোৰ্ডে বন্ধ ৰাখিব পানী যোগান প্ৰথম পৰ্যায়ত 12ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব দ্বিতীয় পৰ্যায়ত 19ৰ পৰা 22 ফেব্ৰুৱাৰীলৈ বন্ধ থাকিব আৰু তৃতীয় পৰ্যায়ত 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব পাইপলাইন মেৰামতিৰ বাবে এই সিদ্ধান্ত গ্ৰহণ কৰিছে জল বোৰ্ডে এটা ব্ৰেকিং নিউজ এই মুহূৰ্তত আমি জনাইছো যি সকলে বিশেষকৈ সাপ্লাইৰ পানী লৈ আছে তেওঁলোকৰ বাবে এটা গুৰুত্বপূৰ্ণ খবৰ কাইলৈৰ পৰা গুৱাহাটীত পানী যোগান বন্ধ থাকিব তিনিটা পৰ্যায়ৰ জল বোৰ্ডে এই পানী যোগান বন্ধ ৰাখিব বুলি ইতিমধ্যে কৈছে প্ৰথম পৰ্যায় 12ৰ পৰা 15 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ ৰাখিব দ্বিতীয় পৰ্যায়ত 19ৰ পৰা 22 ফেব্ৰুৱাৰীলৈ আৰু তৃতীয় পৰ্যায়ত 25ৰ পৰা 28 ফেব্ৰুৱাৰীলৈ পানী যোগান বন্ধ থাকিব গতিকে এই কেইদিনত বিশেষকৈ পানীৰ ব্যৱহাৰ কৰোতে আৰু অধিক সতৰ্ক হোক কাৰণ হয়তো পানীৰ সমস্যাৰ সন্মুখীন হ'ব পাৰে আপুনি ইতিমধ্যে জল বোৰ্ডৰ তৰফৰ পৰা জাননী যোগে এই কথা জাৰি কৰা হৈছে আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰা